নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি দুপৰীয়া চবৰে চাগে খোৱা হৈ গ'ল। চবেই বাৰু আজি কি দি বনাই খালে, কি দি নাখালে আমাক কমেণ্ট এটা কৰিবচোন। আমাৰ আজি সাঁজত আমি কঁঠালৰ তৰকাৰী বনালোঁ, যিহেতুকে কঁঠাল আনি থোৱা হৈছিল। আজি 5 দিন 6 দিন মানে হ'ল কঁঠাল এটা বজাৰৰ পৰা লৈ আনিছিলোঁ। এতিয়াতো কঁঠালৰ ছিজন, চবেই কঁঠালৰ তৰকাৰী খায়। আমিও আজি কঁঠালৰ তৰকাৰীকে বনালোঁ। কঁঠাল আৰু আলু ধুনীয়াকৈ বইল কৰি লৈছোঁ। কঁঠালটো বাৰু আপোনালোকে কেনেকৈ খায় কমেণ্ট এটা কৰিবচোন। কঁঠালৰ আমি বিভিন্ন ধৰণৰ তৰকাৰী খাব পাৰোঁ। কঁঠালৰ বোল বনাই আলু বিলাহী দি তৰকাৰী এটা বনাই খাব পাৰোঁ। কঁঠাল এনেকৈ ভাজি খাব পাৰোঁ। কঁঠালৰ আচাৰ বনাই খাব পাৰোঁ। কঁঠালৰ বিভিন্ন ধৰণৰ আমি তৰকাৰী খাব পাৰোঁ। যিহেতুকে আজি মই এইটো চব্জিৰ নিচিনা বনালোঁ। কঁঠালৰ তৰকাৰীবিধ খালে মাংস খোৱাৰ নিচিনাই লাগে। কঁঠাল যেনেকৈ আমি মাংসৰ দৰে বনাওঁ, মাংস যেনেকৈ বনাওঁ মছলা চছলা দি পিঁয়াজ আদা নহৰু জিৰা জলকীয়া তেজপাত যিমানখিনি শুকান জলকীয়া লাগে মাংসত মছলা, সিমানখিনি মছলা কঁঠালতো দৰকাৰ হয় আমাৰ। আমি কঁঠালটো ধুনীয়াকৈ বজাৰৰ পৰা কিনি আনি কাটি কুটি লৈ ধুনীয়াকৈ নিমখ অলপমান দি গৰম পানীৰ লগত ধুনীয়াকৈ বইল কৰি লওঁ। বইল কৰি লৈ সেই কঁঠালৰ পানীখিনি আমি কিছুমানে তৰকাৰীত ব্যৱহাৰো কৰিব পাৰোঁ আৰু পানীখিনি পেলাই দিব পাৰোঁ। যিহেতুকে কঁঠালখিনি অলপ মানে বেছি নৰম যদি হয়, সেই তৰকাৰীত পানীখিনি দি পেলাই বেছি সময় নুতলালেও হয়, 1-2 উতলমান উতলাই হোৱাৰ টাইমত নমাই থৈ দিব পাৰে। আৰু যদি বৰ বেছিকৈ সিজি নাযায় কঁঠালখিনি বইল কৰোঁতে, সেই পানীখিনি দৰকাৰ হ'লে পেলাই দিব পাৰে। বেলেগ পানী দি পেলাই আপোনালোকে তৰকাৰীখন বনাব পাৰে। তৰকাৰীখনৰ বনোৱা পদ্ধতিটো আপোনালোকক এতিয়া কৈ আছোঁ, চাওকচোন বাৰু। আমি বইল কৰা কঁঠালখিনি ধুনীয়াকৈ কাটি বাছি লৈ বইল চইল কৰি ল'লোঁ। লৈ কেৰাহী এটাত তেজপাত, শুকান জলকীয়া আৰু পিঁয়াজ ভাজি লৈছোঁ। ভাজি লৈ আমাৰ এই পিচি লোৱা মছলা যেনেকুৱা আদা নহৰু শুকান জলকীয়া জিৰা আৰু তেজপাত ধুনীয়াকৈ মিশ্ৰণ কৰি পিচি ল'লোঁ। পিচি লৈ সেই তেলতে আমি মছলাখিনি ভাজি ল'লোঁ। ভাজি লৈ কঁঠাল আৰু আলু বইল কৰা কঁঠাল আৰু আলুখিনি তাত আমি দি ধুনীয়াকৈ ভাজিম। তেলখিনি যেতিয়ালৈকে ওপৰলৈকে নুঠে তেতিয়ালৈকে আমি কঁঠালখিনি ধুনীয়াকৈ ভাজি থাকিব লাগিব। যিহেতুকে কঁঠালখিনি বনালে তেল অলপ সৰহ লাগে। তেলটো মছলাখিনি ভাজি কঁঠালৰ লগত মিশ্ৰণ হৈ যোৱালৈকে আমি ভাজি থাকিম। তাৰপিছত আমি উতলোৱা গৰম পানী বা ঠাণ্ডা পানী অকণমান দি ধুনীয়াকৈ উতলিব দিম। উতলোৱাৰ হোৱাৰ আগে আগে আমি যেনেকৈ গৰম মছলা দিওঁ, গৰম মছলাটো 2-3 উতলমান খালে আমাৰ তৰকাৰীখিনি ৰেডি। এতিয়া আমাৰ এই তৰকাৰীখিনি ৰেডি হৈ গ'ল। ৰেডি হৈ যোৱাৰ পিছত আপোনালোকৰ ওচৰত দেখুৱালোঁ। এতিয়া এই কেৰাহীটোত আমি কি তৰকাৰী বনাওঁ আপোনালোকে চাওকচোন বাৰু। এই কেৰাহীটোত তেল দিছোঁ, তেজপাত দিছোঁ, তাৰপিছত শুকান জলকীয়া এটা দিছোঁ। আমি ভাজি আছোঁ। ভাজি লৈ ইয়াত আমি কি তৰকাৰী বনাওঁ আপোনালোকে চাই থাকিবচোন দেই। এইখিনি মছলা নিদিয়া মানে কঁঠালৰ তৰকাৰীয়ে, কিন্তু মছলা নিদিয়া। আমাৰ যিহেতুকে আমি মছলা খাওঁ, মিষ্টাৰ আৰু অকণমানি পোৱালিটো মছলা নাখায়। মছলা নোখোৱাৰ কাৰণে আমি এইখিনি ছেপাৰেটকৈ বইল কৰা কঁঠাল থৈ দিছিলোঁ। যিহেতুকে মই মছলা তৰকাৰীখিনি বনাওঁতে ভিডিঅ'টো কৰাওঁতে ভিডিঅ'টো ডিলেট হৈ গ'ল। সেইকাৰণে আমি সেইখিনি দেখুৱাব নহ'ল। উতলৰ পৰাই দেখুৱাইছোঁ আৰু নমাই থোৱালৈকে দেখুৱাইছোঁ। এতিয়া মছলা নিদিয়া তৰকাৰীখিনিত আমি পিঁয়াজ তেজপাত শুকান জলকীয়া আৰু জিৰা দি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ এই বইল কৰা আলু আৰু কঁঠালখিনি তাত ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত আমি তাত কি এড কৰিম চাবচোন। আমি আদা দিম অকণমান। আদা নহৰু যিহেতুকে দিয়া নাই, ইয়াতে আমি নহৰুৰ পেষ্টটো দিলে আমাৰ জ্বলা হ'ব বুলি আমি সেই পেষ্টটো নিদিলোঁ। শুকান জিৰা অলপমান দিছোঁ আৰু অকণমান থেতেলি লোৱা আদা দিম। আদা দি এইখিনি ধুনীয়াকৈ বইল কৰিম। বইল হৈয়ে আছে যিহেতুকে আমি 2-3 উতলমান হোৱাৰ পিছত আমি অকণমান গৰম মছলা ঢালিম। গৰম মছলা ঢলাৰ পিছতে আমাৰ এই তৰকাৰীখিনি ৰেডি হৈ যাব খাবৰ কাৰণে। আৰু এতিয়া জ্বলা নিদিয়া তৰকাৰীখিনি আমাৰ মিষ্টাৰেও খাব পাৰিব, অকণমানি পোৱালিটোও খাব পাৰিব। যিহেতুকে তেওঁলোকক মছলা তেনেকৈ দিয়া নহয়, আমাৰতো মছলা খোৱাই হয়। এইখিনিতে আমি পানী দি দিলোঁ। তৰকাৰীখন অকণমান থুপথুপীয়া হৈ যাব। তাৰপিছত আমি নমাই থৈ দিম, ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এই ভিডিঅ'টোত বনোৱাৰ দৰে আপোনালোকেও কঁঠাল তৰকাৰী আনি এনেকৈ বনাই খাব। একদম বহুত ধুনীয়া তৃপ্তি হয় আৰু মাংস খোৱাৰ নিচিনা হয়। আপোনালোকে মাংস খালে যেনেকুৱা সোৱাদ লাগে, এইটো মাংসৰ নিচিনাই হয়। এই ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দি মোক আগুৱাই নিব বুলি মই আপোনালোকৰ ওচৰৰ পৰা আজি বিদায় লৈছোঁ। বাই বাই।